গৰম হৈ উঠিছে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক লগত লৈ দুইৰ গগৈৰ নগাঁৱত মাৰাথন নিৰ্বাচনী প্ৰচাৰ দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলাই দুই গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি আৰু AIUDFক এইবাৰ নিৰ্বাচনত যদি বিজেপি চৰকাৰ আকৌ গঠন কৰে কেন্দ্ৰত যদি বিজেপি চৰকাৰ গঠন হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ বৰ্তমানৰ সংবিধানখন আৰু নাথাকে ভাৰতবৰ্ষত বৰ্তমান যিটো গণতান্ত্ৰিক ব্যৱস্থা আছে এই গণতান্ত্ৰিক ব্যৱস্থা আৰু নাথাকে ভাৰতবৰ্ষ আৰু ধৰ্ম নিৰপেক্ষ দেশ হৈ নাথাকে 2024 চনত যদি বিজেপিয়ে চৰকাৰ কৰে তেতিয়াহ'লে নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব ৰাইজ এতিয়া অসমৰ পৰিস্থিতি বৰ ভাল নহয় সাম্প্ৰদায়িকতা মানুহৰ মাজত বিভাজন মানুহৰ মাজত সংকীৰ্ণতা মানুহৰ মাজত ধৰ্মীয় উন্মাদনা মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতিয়ে আমাৰ সমাজ ভাঙিছে উজনিত আৰম্ভ হোৱা ছুনামিয়ে মধ্য অসমতো বিজেপিৰ ভেটি থৰক বৰক কৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত লুৰিণজ্যোতি গগৈৰ হুংকাৰ এবাৰ ৰাইজে জনতাই আচলতে এই নিৰ্বাচনত খপাইছে তেওঁলোকে জনতাৰ ছুনামিত এবাৰ বিজেপিৰ ভেটি থৰক বৰক হৈছে উজনি অসমত আৰম্ভ হ'ল ছুনামি এতিয়া মধ্য অসম তাৰপিছত নামনি অসম বৰাক উপত্যকা সকলোতে এবাৰ ৰাইজ জনতাই জাতিক কৰা অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে সাজু হৈছে ভোট দিবৰ কাৰণে জাতিক কৰা অন্যায়ৰ বিৰুদ্ধে জনসাধাৰণক ভোট দিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ যে বিজেপি RSS আমাৰ সমাজ ভাঙিব খুজিছে বিজেপি RSS দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক ভৰিৰে মোহাৰি আমাৰ সমাজ ঘৃণা সাম্প্ৰদায়িকতা সংকীৰ্ণতাৰ মাজত বিলীন কৰি দিব খুজিছে বিজেপিয়ে দেশৰ গণতন্ত্ৰৰে ভয়াৱহতা সংকট নমাই আনিছে সেই বিজেপিক আমি সকলোৱে আমি অসমৰ পৰা নগাঁও লোকসভা সমষ্টিৰ পৰা আমি সকলোৱে একেলগে ইয়াৰ পৰা নাইকিয়া কৰিব লাগিব ইফালে মন্ত্ৰী পীযুষ হাজৰিকাই টকাৰ টোপোলালৈ মুছলমানৰ ভোট কিনাৰ ৰাজনীতিত উঠি পৰি লগা বুলি অখিল গগৈৰ এক সংবাদমেলত গুৰুতৰ অভিযোগ যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানসকল অকল সন্তান জন্ম দিয়া যন্ত্ৰ তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকল অপৰাধী তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকলেই আমাৰ দেশখন ধ্বংস কৰিছে যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানৰ ভোট কোনো পধ্যে নালাগে সেই সময়ত মুছলমান এলেকাত গৈ পীযুষ হাজৰিকা সেই সময়ত মুছলমান এলেকাত গৈ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মিটিং দিয়া আৰু মিটিঙৰ কাৰণে পইচা খৰচ কৰি লাখ লাখ টকা খৰচ কৰি পীযুষ হাজৰিকাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা এইটো কি ঘটনা ঘটিছে মিয়া মুছলমানক তুচ্ছ তাচ্ছিল্য কৰি অহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই এতিয়া মিয়া ভোটৰ আশাত মিয়া নেতা হ'বলৈ ওলোৱা বুলিও অখিল গগৈয়ে অভিযোগ কৰে তেওঁলোকৰ ৰাজ্যিক সভাপতি কি নাম ভৱেশ কলিতা প্ৰত্যেকজন বিজেপি নেতাই দৃঢ়তাৰে কৈ আছিলে যে তেওঁলোকক তেওঁলোকক মুছলমানৰ ভোট নালাগে তেওঁলোকক মুছলমান বা মিয়াৰ ভোট নালাগে সদায় চিঞৰি আছিলে যে বিজেপিক মুছলমানৰ ভোট নালাগে কিন্তু নগাঁৱততো মই দেখিছোঁ যে এতিয়া বিজেপিটো মুছলমানৰ ভোট ল'বৰ কাৰণে পাগল হৈ আছে পীযুষ হাজৰিকাটো এতিয়া একদম মিয়াৰ লিডাৰ হ'বৰ কাৰণে উঠি পৰি লাগিছে ইফালে অখিল গগৈক উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই উন্নয়নৰ স্বাৰ্থত বিজেপিক সংখ্যালঘু আৰু সংখ্যাগুৰু সকলোৱে ভোট দিব বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আচলতে তেওঁলোকৰ ভয় হৈছে তেওঁলোকে তুষ্টিকৰণ কৰে তেওঁলোকে অকল মুছলমানৰ ভোটকেইটালৈ জীয়াই থাকিব খোজে বাকী মানুহেতো তেওঁলোকক ভোট নিদিয়ে গতিকে বিৰাট ভয় হৈছে মইতো ভাবোঁ যোৱা ৰাতি অখিল গগৈ ডাঙৰীয়া কঁপি কঁপি শুব লগা হৈছে তেওঁ চাগে লেপ লৈ শুব লগা হৈছে তেওঁ আমাৰ মিটিঙৰ সভাৰ মানুহ দেখি ভয়ত কম্পমান হৈছে গতিকে তেওঁলোকে এইবিলাক আবুল তাবুল কথা ক'ব তাৰ মাজতে অব্যাহত আছে প্ৰদ্যুৎ বৰদলৈ আৰু পীযুষ হাজৰিকাৰ মাজৰ বাকযুদ্ধও ব্যুৰো ৰিপৰ্ট
প্ৰতিদিন টাইম